নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা 12 নম্বৰ অধ্যায় গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ। এই পাঠটি তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত আহিব আৰু ইয়াৰ পৰা তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টত ভালেকেইটা প্ৰশ্ন ডাইৰেক্ট পাঠৰ অনুশীলনীৰ পৰা আহিব। সো ষ্টুডেণ্টছ তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিবা। আমি ভিডিওটিত তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট তোমালোকৰ এক্সামত আহিব সেইবোৰ দাগ দি দিয়া হৈছে। আৰু তোমালোকে ভিডিওটো যেতিয়া আৰম্ভ কৰিবা তোমালোকৰ নিজৰ কিতাপখন এখন বহি কলম কাঠ পেঞ্চিল লৈ বহিবা, কাৰণ অকল ভিডিওটো চালে নহ'ব। তোমালোকে কিছুমান উত্তৰ বহিত লিখি ল'ব লাগিব, কিছুমান উত্তৰ তোমালোকৰ কিতাপত যেনেকুৱা তোমালোকৰ ইয়াত চোৱা খালী ঠাই আছে, খালী ঠাইত তোমালোকে ডাইৰেক্ট কাঠ পেঞ্চিলেৰে লিখি ল'ব পাৰিবা কাঠ পেঞ্চিলেদি। এনেকৈ তোমালোকে বহিত লিখি ল'বা কিছুমান উত্তৰ, এইবোৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। এইবোৰ তোমালোকে কি কৰিব পাৰিবা কাঠ পেঞ্চিলেৰে অকল দাগ দি দিলে হ'ব কোনটো শুদ্ধ। তেতিয়া কি হ'ব তোমালোকৰ যেতিয়া এক্সাম হ'ব এক্সামৰ আগদিনাখন তোমালোকে অকল এবাৰ ভালকৈ ৰিভিজন মাৰিলে হৈ যাব। তেতিয়া তোমালোকৰ গোটেইখিনি উত্তৰ কৰা থাকিব, খালি এবাৰ চাই গ'লে তোমালোকে গোটেইখিনি উত্তৰ লিখিব পাৰিবা। আৰু আমি উত্তৰবোৰ ইয়াত চাব পাৰিছা তোমালোকে কিমান চুটিকৈ দিয়া হৈছে, এটা লাইনত দুটা লাইনত উত্তৰবোৰ কভাৰ কৰি দিয়া হৈছে। আৰু যদি তোমালোকে ছেম এনেকৈ লিখা ফুল নম্বৰ পাবা 100% আৰু ইয়াৰ পৰা তোমালোকৰ কমন পৰিব। ষ্টুডেণ্টছ এতিয়া আমি পলম নকৰাকৈ তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰোঁ। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত কি আছে উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন, থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। ইয়াত চাইছা তোমালোকে মনত ৰাখিবা হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত কি থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানাত আছে। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ তোমালোকক ষ্টুডেণ্টসকল, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। আগন্তুক দিনত তোমালোকৰ ইউনিট টেষ্ট, থাৰ্ড ইউনিট টেষ্ট, ফ'ৰ্থ ইউনিট টেষ্টত তোমালোকে সময়ত যদি চেপ্টাৰ ৱাইজ ভিডিঅ' পোৱাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। খ নম্বৰ প্ৰশ্ন কি আছে, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল কি? বাণভট্ট। মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বাণভট্ট। তাৰপিছত তোমালোকৰ কি আছে গ নম্বৰ প্ৰশ্নত আছে তোমালোকৰ ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ হ'ব ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। এইবোৰ গোটেইকেইটা প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়। কোনে সজাইছিল? প্ৰথম কৃষ্ণই সজাইছিল। ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন হ'ব কি চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ হ'ব চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ল ৰাজা ৰাজ। এইটো মনত থাকিব তোমালোকৰ ইজি আছে, ৰাজা ৰাজ। ইয়াতো আছে ৰজাজনৰ নাম, এইটো চাই আনচাৰ কৰিলে হৈ যাব। ইয়াত ৰজাজনৰ নামক কি কৰিব লাগিব? ৰাজা ৰাজ কৰিলে উত্তৰ হৈ গ'ল। ঠিক আছে। তাৰপিছত তোমালোকৰ কি আছে 9 নম্বৰ প্ৰশ্নত আছে তোমালোকৰ গংগাইকুণ্ড চোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰিছিল? এইটো অলপ তোমালোকৰ টান হ'ব মনত ৰাখোঁতে, সেইকাৰণে তোমালোকে কি কৰিবা দুই এবাৰ বেছিকৈ ৰিডিং কৰিবা, লিখি ল'বা, মনত থাকি যাব। উত্তৰ হ'ব ৰাজা ৰাজৰ যোগ্য পুত্ৰ ৰাজেন্দ্ৰ চোলে গংগাইকুণ্ড চোলপুৰম নগৰ নিৰ্মাণ কৰিছিল। কোনে কৰিছিল? ৰাজা ৰাজাৰ যোগ্য পুত্ৰ কোনে? ৰাজেন্দ্ৰ চোলে কৰিছিল। ঠিক আছে ষ্টুডেণ্টছ, তোমালোকৰ ক্লাছ 7ৰ ছেকেণ্ড ইউনিট টেষ্টৰ ইংৰাজী অসমীয়া গোটেইখিনিৰ ভিডিঅ' আপলোড কৰা হৈ গৈছে। তোমালোকে চাব পাৰা, প্লে লিষ্টত তোমালোকে চাবা। ক্লাছ 7 ইংলিছ বুলি লিখা আছে, ক্লাছ 7 অসমীয়া বুলি লিখা আছে। এনেকৈ তোমালোকে চেপ্টাৰ ৱাইজ এটাৰ পিছত এটা এনেকৈ চাই যাব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে। 2 নম্বৰত আছে খালী ঠাই পুৰোৱা। ক নম্বৰ আছে বৰ্তমান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কোন? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। মনত ৰাখিবা। এইবাৰ তোমালোকে কাঠ পেঞ্চিলেৰে ডাইৰেক্ট তোমালোকৰ তোমালোকৰ কিতাপত লিখি ল'ব পাৰিবা। আৰু যদি বহীত লিখি লোৱা আৰু ভাল, তোমালোকৰ গোটেইখিনি লিখিলে মনত বেছি থাকিব। চোৱা তোমালোকে অকল ভিডিঅ'টো চালে কিন্তু নহ'ব, মই তোমালোকৰ ভালৰ কাৰণে ভিডিঅ' বনাওঁ। তোমালোকে অকল যদি ভিডিঅ'টো চাই যোৱা তোমালোকে পিছত পাহৰি যাবা কথাটো। তোমালোকে লিখি থ'বা, এক্সামৰ আগদিনাখন এবাৰ ৰিভিজন কৰি যাবা আৰু কিন্তু নাপাহৰা। তোমালোকে পাহৰি কেতিয়াও নাযাবা, তোমালোকে লিখিব পাৰিবা।
ড্যাশ কি আছে তাৰপাছত ড্যাশ আন এটি নাম আছিল শিলাদিত্য কাৰ আন এটি নাম আছিল শিলাদিত্য হৰ্ষবৰ্ধনৰ আন এটি নাম আছিল কি শিলাদিত্য গ নম্বৰ কি আছে পল্লৱসকলে ড্যাশ ড্যাশ শিল্প নামৰ এটি নতুন শিল্পকলা সৃষ্টি কৰে পল্লৱসকলে কি শিল্পকলা এটি সৃষ্টি কৰিছিল দ্ৰাবিড় শিল্প নামৰ এটি শিল্পকলা সৃষ্টি কৰে তাৰপিছত তোমালোকৰ আছে কি ঘ এলিফেণ্ট আৰু ড্যাশ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় কি আছে এলিফেণ্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় তাৰপিছত তোমালোকৰ কি আছে উঙ নম্বৰ খালী ঠাই পূৰ কৰা আছে চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক কি বোলে ব্ৰহ্মদেয় বোলা হয় কি বোলা হৈছিল ব্ৰহ্মদেয় বোলা হৈছিল তাৰপিছত তোমালোকৰ এতিয়া কি আছে এতিয়া আছে তোমালোকৰ শুদ্ধ উত্তৰ বাছি উলিওৱা ক নম্বৰ হ'ব গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ হুনসকলৰ তুৰ্কী আফগানসকলৰ আক্ৰমণৰ ফলত ইয়াত তোমালোকৰ তিনিটা অপচন দিয়া আছে তাৰে ভিতৰত কোনটো হ'ব তোমালোকে বাছি ল'ব লাগিব যেনেকুৱা গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ নে হুনসকলৰ নে তুৰ্কী আফগানসকলৰ আক্ৰমণৰ ফলত এই গুপ্ত সাম্ৰাজ্যৰ কাৰ আক্ৰমণৰ ফলত পতন হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল হুন আক্ৰমণৰ ফলত এইটো হ'ব হুনসকলৰ আক্ৰমণৰ ফলত কাৰেক্ট আনসাৰটো কোনটো হ'ব মই আন্ডাৰলাইন কৰি দিছো গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল হুনসকলৰ আক্ৰমণৰ ফলত এইটো নহব আৰু তুৰ্কী আফগানসকলৰ নহব ঠিক আছে তাৰপিছত তোমালোকৰ খ নম্বৰত আছে কি হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ তক্ষশিলা নে কনৌজ হৰ্ষবৰ্ধনৰ ৰাজ্যৰ নাম কি আছিল কনৌজ কাৰেক্ট আনসাৰ কি হ'ব কনৌজ এইটো কনৌজটো হ'ব কাৰেক্ট আনসাৰ বা শুদ্ধ গ নম্বৰত তোমালোকৰ আছে হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ 1/6 মানে কি 6/1 ভাগ নে 5/1 ভাগ নে 4/1 অংশ কৰ হিচাপে আদায় কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব 6/1 অংশ কৰ হিচাপে আদায় কৰা হৈছিল ঘ নম্বৰত আছে তোমালোকৰ কাঞ্চীপুৰম মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল পল্লৱ ৰাজ্যৰ ৰাজধানী ক'ত আছিল পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল কাঞ্চীপুৰম এইটো সব কাঞ্চীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল মনত ৰাখিবা কাঞ্চীপুৰম উঙ নম্বৰত আছে তোমালোকৰ কি ৰাজা ৰাজ প্ৰথম কৃষ্ণ দন্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক এই ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ আনসাৰ হ'ব দন্তি দুৰ্গ এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এতিয়া তোমালোকৰ 4 নম্বৰত আছে কি চমু উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন গুপ্ত সাম্ৰাজ্যৰ এইটো এনেকুৱা হ'ব গুপ্ত সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ কি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ হ'ব গুপ্ত মধ্য এছিয়াৰ পৰা অহা হুনসকলৰ আক্ৰমণৰ ফলত এই সাম্ৰাজ্যৰ পতন হোৱা বুলি কোৱা হয় তাৰপিছত তোমালোকৰ খ নম্বৰ প্ৰশ্ন আছে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি উত্তৰ হ'ব থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হ'ল কনৌজ মনত ৰাখিবা তোমালোকে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হৈছে কনৌজ গ নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ পল্লৱ শাসকসকলৰ দিনত প্ৰধান দুটা অৱদান কি উত্তৰ হ'ব পল্লৱ শাসকসকলৰ দিনত প্ৰধান দুটা অৱদান হ'ল এটো সাহিত্য অন্তস্থিত নহয় সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু বৈষ্ণৱ আৰু শৈশৱ সাহিত্যৰ বিকাশ ঘ নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল উত্তৰ হ'ব ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল উঙ নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পথ মুকলি হৈছিল উত্তৰ হ'ব প্ৰথম পৰান্তক ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ এইটো অন্তস্থিত নহ'ব ব্যৱস্থাৰ পথ মুকলি হৈছিল 5 নম্বৰত আছে তোমালোকৰ 50টা মান শব্দৰ ভিতৰত লিখা অলপ ডাঙৰ হ'ব উত্তৰবোৰ উপায় নাই লিখিব লাগিব মই যিমানখিনি ছুটি কৰা যায় কৰি দিছো উত্তৰ কি হ'ব হৰ্ষবৰ্ধনৰ শাসন পদ্ধতিৰ বিষয়ে লিখিব লাগিব তোমালোকক সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল ৰাজ্যখনক প্ৰদেশ ভুক্তি বিষয় গাঁও আদি ভাগত ভাগ কৰিছিল আজিকালি নিচিনা এই বিভাগবোৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী বিষয়া আদি নিয়োগ কৰিছিল হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা কি
ইয়াৰ বিষয়ে লিখিব লাগে ৰাজহ ব্যৱস্থা কেনেকুৱা আছিল সৰ্বপ্ৰথমে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল কৃষকসকলে উৎপাদিত শস্যৰ 6/1 অংশৰ কৰ হিচাপে সদাব লাগিছিল কেতিয়াবা নগদ ধনেৰেও সদাইছিল আৰু কি লিখিব লাগে মহাবলীপুৰম মন্দিৰৰ শিল্প ৰীতি ইয়াৰ বিষয়ে লিখিব লাগে উত্তৰ হ'ব মহাবলীপুৰম মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে এই মন্দিৰবোৰক ৰথ বোলা হয় এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ ভীম ৰথ অৰ্জুন ৰথ দ্ৰৌপদী ৰথ বোলা হয় ঘ নম্বৰটো হ'ল তোমালোকৰ ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি দক্ষিণাত্যৰ পশ্চিম উপকূলত বৰ্তমান গুজৰাটৰ ওচৰত ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিত নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য উত্তৰ হ'ব চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল এই মন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ নীতি সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ মন্দিৰৰ পূজা সেৱা চোৱা চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাজৰে সংস্থাপন দিয়া হৈছিল তাৰপিছত মন্দিৰৰ নামত ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল এইদৰে মন্দিৰবোৰে আৰ্থসামাজিক সাংস্কৃতিক জীৱন চহকী কৰি তুলিছিল 6 নম্বৰত আছে তোমালোকৰ তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা ইয়াত কিছুমান ৰাজ্যৰ নাম লিখা আছে এইবিলাক দক্ষিণ ভাৰতৰ হয় নে উত্তৰ ভাৰতৰ হয় এখন তালিকা প্ৰস্তুত কৰিব দিছে আমি তালিকাখন তোমালোকক প্ৰস্তুত কৰি দিছো তোমালোকে লিখি ল'বা উত্তৰ ভাৰতৰ কোন ৰাজ্য হয় থানেশ্বৰ মালৱ কনৌজ আৰু ৰাজপুতনা এইবোৰ হ'ল কি উত্তৰ ভাৰতৰ ৰাজ্য আৰু দক্ষিণ ভাৰতৰ কোনবোৰ দক্ষিণ ভাৰতৰ হ'ল চোলা পাণ্ড্য ৰাষ্ট্ৰকূট গৌড় কলিংগ চালুক্য কেৰল এইবোৰ হ'ল কি দক্ষিণ ভাৰতৰ ৰাজ্য সো ষ্টুডেন্টস এইখিনিতে তোমালোকৰ 12 নম্বৰ পাৰ্টটো ইতিহাসৰ অন্তৰ্গত তোমালোকৰ 12 নম্বৰ পাৰ্ট গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাৰ্টটি আলোচনা কৰা হৈ গ'ল অনুশীলনীত থকা গোটেইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰি শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ